নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম ক্ৰিকেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। এক্সিছ বেংকৰ ফালৰ পৰা প্ৰায় 26,512টাকৈ আপোনালোকৰ চাকৰি মুকলি কৰি দিলে আৰু ভেকেঞ্চিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। ইয়াত কোনো এক্সাম নহয়, পৰীক্ষা নহয়, কেনেদৰে আপোনালোকৰ সিলেকশ্যনসমূহ কৰা হ'ব আৰু এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কি, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আজি ভিডিঅ'টো আৰম্ভ কৰো। ইয়াত আপোনালোকে দেখা পাইছে ভেকেঞ্চিখিনি মুকলি কৰিছে আপোনালোকৰ এক্সিছ বেংকৰ ফালৰ পৰা। প্ৰায় আপোনালোকৰ বহুখিনি ধৰণৰ ভেকেঞ্চি মুকলি কৰি দিছে। ভেৰিয়াছ ভেকেঞ্চি আছে, প্ৰায় 26,512টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চি নেমটো দেখা পাইছে এক্সিছ বেংক নিউ ভেকেঞ্চি 2024 ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন নেম দেখা পাইছে এক্সিছ বেংকৰ ফালৰ পৰা আহিছে। এছিষ্টেণ্ট এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকে এছিষ্টেণ্টৰ ভেকেঞ্চি আবেদন কৰিব বিচাৰে বা আপোনালোকে এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, কাৰণ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি 10 পাছৰ পৰা ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে বেলেগ ভেকেঞ্চি দেখিবলৈ পাব। সো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। যেনেদৰে এছিষ্টেণ্টৰ ভেকেঞ্চি ক্ষেত্ৰত আপোনালোকে এটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ এইচএছ পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব, গ্ৰেজুৱেশ্যন পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব। এডমিন এক্সিকিউটিভৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। এক্সিকিউটিভৰ কাৰণে আপোনালোকে এইচএছ পাছ কৰিলে আবেদন কৰিব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদন কৰিব। এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ এইচএছ পাছ কৰিলে আবেদন কৰিব পাৰিব। এনেদৰে আপোনালোকৰ কিছুমান এইচএছ পাছৰ কাৰণে আছে, কিছুমান 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, কিছুমান গ্ৰেজুৱেশ্যন পাছৰ কাৰণে ভেকেঞ্চি আছে। আপোনালোকে প্ৰতিখিনি ভেকেঞ্চি ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন আছে। আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু লগতে যদি আপোনালোকে আবেদন আৰু এটা আপোনালোকে দেখা পাইছে এক্সিকিউটিভৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট ডেস্ক মেনেজাৰৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ ভেকেঞ্চি আছে। ক্লাৰ্কটো আপোনালোকে 10 পাছৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিলে, এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মিছ কৰে তেতিয়া আপোনালোকে বহুখিনি কথা হেৰাই যাব। সো আপোনালোকে দেখিব পাইছে টোটেল পোষ্ট আছে মাল্টিপোষ্ট মানে আছে বহু ধৰণৰ ভেকেঞ্চি আছে। সো ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চি কেইটাৰ ক্ষেত্ৰত। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি বুলিয়ে ক'ব পাৰি। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে এক্সিছ বেংকত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব, অফলাইন যোগে নহয়, অনলাইন যোগে কৰিব পাৰিব। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকৰ অনলাইন যোগে কৰিব পাৰিব আৰু দৰমহাসমূহ 45,000 এপ্ৰক্স বুলি লিখা আছে। সো ইণ্টাৰেষ্টেড হ'লে 45,000 এপ্ৰক্স আপোনালোকে দৰমহাসমূহ লাভ কৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। এক্সিছ বেংক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ইয়াত মিনিমামটো 18 ইয়াৰ্ছ আছে, মেক্সিমামটো উল্লেখ কৰা নাই। আৰু এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়, সেই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। এজ ৰিলেক্সেশ্যনটো আপোনালোকে এপ্লিকেবল হ'ব, যেনে এছচি কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ, PWD কাৰণে 10 বছৰকৈ আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ কৰিবলৈ আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, নিজেও কৰিব পাৰে। ইয়াত কোনো এক্সাম নহয়, আপোনালোকৰ এটা শ্বৰ্টলিষ্টেড কৰিব, শ্বৰ্টলিষ্টেড কৰি পেলাই এটা ইণ্টাৰভিউ পাতিব পাৰে এক্সিছ বেংকৰ ফালৰ পৰা, কিন্তু আপোনালোকে কোনো এক্সাম নহয়। লগতে কোৱালিফিকেশ্যনটো আছে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলো আবেদন কৰিব পাৰিব। যদি 10 পাছ কৰিছে তেতিয়াও ভেকেঞ্চি দেখিবলৈ পাব, 12 পাছ কৰা কেণ্ডিডেটৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব, যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ক'লে কি কি লাগিব, ৰেজিউম যদি আছে ৰেজিউম দিব পাৰে, নাইবা আপোনালোকৰ পাছপৰ্ট চাইজ ফটো কাৰ্ড লাগিব, চিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, যিটো কোৱালিফিকেশ্যন হয় তাৰ চাৰ্টিফিকেট লাগিব, তেতিয়া হৈ যাব আপোনালোকে আবেদন কৰিবলৈ। হাউ টু এপ্লাই ক্ষেত্ৰত যদি এক্সিছ বেংকৰ অফিচিয়েল ৱেবছাইট তাত যাব লাগিব। তাত গৈ যিটো কেৰিয়াৰ চাইট আছে সেই কেৰিয়াৰ চাইটত গ'লে আপোনালোকে প্ৰতিটো ভেকেঞ্চি আপোনালোকৰ লোকেশ্যন ৱাইজ বেলেগ বেলেগ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। লগতে অসমৰ ক্ষেত্ৰতো বহুখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এক্সিছ বেংকত চাকৰি কৰিব বিচাৰে তেন্তে অনলাইনসমূহ কৰি ল'ব পাৰে।